Hello students, welcome to my YouTube channel Learn Chemistry. আজি তোমালোকক শিকাব যে আছো ক্লাছ 12 কেমিষ্ট্ৰিৰ আমাৰ অৰ্গেনিকৰ প্ৰথমটো চেপ্টাৰ হেলো এলকেন আৰু হেলো এৰিন। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ ফাইনেলত টোটেল কিমান মাৰ্কছ আহিব আমাৰ 6 মাৰ্কছ আহিব। এতিয়া চাবাচোন ইয়াতে আমি প্ৰথমতে আলোচনা কৰিম হেলো এলকেনখিনি, তাৰপিছত আমি আলোচনা কৰিম কি হেলো এৰিনখিনি। এতিয়া চাবাচোন হেলো এলকেন কি হয় আমাৰ, ধৰা আমাৰ এলকেন আছে, এলকেনৰ সাধাৰণ সংকেত কি আমাৰ CnH2n+2 হয় নাই। এলকেনৰ পৰা আমি কি কৰিছো, হাইড্ৰজেন এটা আঁতৰাইছো, তাৰ ঠাইত কিবা এটা হেলোজেন মই কি কৰিছো যোগ কৰিছো। তেন্তে আমাৰ ইয়াৰ সংকেতটো কি হ'ব, আমাৰ যিহেতু আমি হাইড্ৰজেন এটা আঁতৰাইছো তেন্তে ইয়াৰ পৰা হাইড্ৰজেন এটা কমিব, 2n+2 আছিল এতিয়া কি হ'ব 2n+1, আৰু কি আছে আমাৰ ইয়াতে কেৱল হেলোজেন কি কৰিছো আমি যোগ কৰিছো। এতিয়া যেটো আমাৰ যৌগৰ সৃষ্টি হ'ল আমাৰ, এইটোক আমি কি বুলি কওঁ, আমি হেলো এলকেন। হেলো এলকেনক আমি কি বুলিও ক'ব পাৰো, আমি এলকাইল হেলাইড বুলিও ক'ব পাৰো। এতিয়া চাবাচোন এইটো যেটো পাৰ্ট হয় আমাৰ, এইখিনি যেটো CnH2n+1 এইটো কি আমাৰ এলকাইল আৰু এইটো কি আমাৰ হেলোজেন, সেইকাৰণে ইয়াৰ সংকেতটো আমি কি হিচাপে লিখিব পাৰো, আমি RH হিচাপে কি কৰিব পাৰো আমি লিখিব পাৰো। আমাৰ হেলোজেন কি কি হয় আমাৰ ইয়াতে X ইকুৱেল টু কি আমাৰ হেলোজেন হয় নাই। এতিয়া চাবা আমাৰ হেলোজেন কি কি হয় আমাৰ ফ্লোরিন, ক্লোরিন, ব্রোমিন আৰু কি হয় আমাৰ আয়োডিন হল। এতিয়া চাবাচোন যদি আমি হেলো এলকেনৰ যদি আমি এক্সাম্পল চাম, এতিয়া চাবাচোন ধৰা মিথেন আছে আমাৰ, মিথেন আছে, মিথেনৰ পৰা কি কৰিছো আমি হাইড্ৰজেন এটা আঁতৰাইছো, তাৰ ঠাইত কি হেলোজেন এটা লগাইছো, তেন্তে ইয়াৰ সংকেতটো কি হ'ব আমাৰ CH3X। তেন্তে এইটো আমাৰ কি কি হ'ল, আমাৰ এইটো কি লিখিব পাৰো, হেলোজেনৰ ঠাইত যিকোনো এটা হেলোজেন লগাই দিয়ে তোমালোকে, তেন্তে কি লিখিব পাৰো আমি CH3Cl, CH3Br, CH3F, CH3I, এনেকুৱা কি লিখিব পাৰো আমি বহুতো এক্সাম্পল লিখিব পাৰো। নাইবা কি কৰিছো আমি, ধৰা কি কৰিছো আমি ইথেন লৈছো, আমি ধৰা C2H6 ইথেন, ইয়াৰ পৰা কি কৰিছো আমি হাইড্ৰজেন এটা আঁতৰাইছো, তাৰ ঠাইত হেলোজেন লগাইছো, তেন্তে কি হ'ব আমাৰ C2H5X। এতিয়া হেলোজেনৰ ঠাইত তোমালোকে কি কৰিলে যিকোনো এটা হেলোজেন লগাই দিয়া, মই লগাইছো ধৰা C2H5Br, ব্ৰমো ইথেন হৈ গ'ল, নাইবা C2H5Cl, ক্লোৰো ইথেন হৈ গ'ল। এনেকুৱা কি আছে আমাৰ বহুতো এক্সাম্পল আছে হল। এতিয়া চাবাচোন হেলো এলকেনত আমাৰ হেলোজেন পৰমাণু আমাৰ এটাই থাকিব তেনেকুৱা কোনো কথা নাই। হেলোজেন আমাৰ কি থাকিব পাৰে, আমাৰ এটাও থাকিব পাৰে, নাইবা দুটাও থাকিব পাৰে, নাইবা দুটাতকৈ কি থাকিব পাৰে আমাৰ বেছি থাকিব পাৰে। সেইকাৰণে আমি কি কৰিব পাৰো, আমি হেলো এলকেনত থকা হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি হেলো এলকেন সমূহ কি কৰিব পাৰো, আমি শ্ৰেণী বিভাজন কি কৰিব পাৰো, আমি কৰিব পাৰো হল। এতিয়া যদি চাওঁ হেলো এলকেনৰ শ্ৰেণী বিভাজন আমাৰ কাৰ ওপৰত ভিত্তি কৰি, আমাৰ কাৰ ওপৰত ভিত্তি কৰি আমি কৰিব পাৰো বুলি কলো, হেলোজেন পৰমাণুৰ কি কৰিছো আমি সংখ্যাৰ ওপৰত কি কৰো আমি ভিত্তি কৰি হল। হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো, আমি হেলো এলকেন সমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো, এটা মনো হেলো এলকেন, আৰু এটা ডাই হেলো এলকেন, আৰু এটা কি হয় আমাৰ পলি হেলো এলকেন। ঠিক আছে, এতিয়া চাবা আমাৰ মনো হেলো এলকেন কি হয়, আমাৰ ইয়াতে নামতো গম পাইছা, য'ত কি থাকিব আমাৰ হেলোজেন পৰমাণু এটা থাকিব, তেনেকুৱা হেলো এলকেনক আমি কি বুলি কওঁ, আমি মনো হেলো এলকেন। এনেকে এক্সাম্পল লিখিছো, অলপ আগতে দিছিলো মই CH3Cl, CH3Br, ধৰা C2H5Br, এনেকুৱা য'ত কি আছে আমাৰ হেলোজেন পৰমাণু কেইটা আছে, আমাৰ এটা আছে, এইবোৰক আমি কি বুলি কওঁ, আমি মনো হেলো এলকেন। ঠিক আছে, এতিয়া চাবাচোন আমাৰ ডাই হেলো এলকেন, ডাই হেলো এলকেন আমাৰ কি হ'ব, য'ত হেলোজেন কেইটা থাকিব, আমাৰ ডাই লিখা আছে মানে দুটা হেলোজেন পৰমাণু থকা আমাৰ হেলো এলকেন সমূহক আমি কি বুলি কওঁ, আমি ডাই হেলো এলকেন। যদি আমি ইয়াৰ এক্সাম্পল লিখো, ধৰা কি লিখিছো মই CH2Cl2, ডাইক্লোৰোমিথেন, নাইবা ধৰা CH2Br2, এইটো লিখিব পাৰো হয় নাই, এইটো কি হ'ল আমাৰ ডাই হেলো এলকেন।
আৰু পলি হেলো এলকেন কি হ'ব আমাৰ মই কি কৰো দুটাতকে বেছি যদি আমাৰ হেলোজেন পৰমাণু থাকে সেইবোৰ হেলো এলকেন আমাৰ কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত আমাৰ পলি হেলো এলকেন যেনেকৈ এইটো CH3 ক্লোৰোফৰ্ম নাইবা ইয়াক আমি কি বুলি ক'ব পাৰো আমি ট্ৰাইক্লোৰোমিথেন যেহেতু আমাৰ হেলোজেন দুটাতকে বেছি আছে তিনটা আছে তেন্তে এইটো আমাৰ কিহৰ ভিতৰত পৰিব আমাৰ পলি হেলো এলকেন এইটো কি আমাৰ তিনটা থাকিলে নাইবা এইটো লিখিছো মই আৰু এটা এক্সাম্পল দিছো CH ব্ৰমোফৰ্ম নাইবা ট্ৰাইব্ৰমোমিথেন এইটো এটা কি আমাৰ পলি হেলো এলকেনৰ এক্সাম্পল আৰু এটা কমন এক্সাম্পল কি আমাৰ CCl4 কাৰ্বন টেট্ৰাক্লোৰাইড নাইবা টেট্ৰাক্লোৰোমিথেন এইটো কি আছে আমাৰ দুটাতকে বেছি হেলোজেন পৰমাণু আছে এটোক আমি কি বুলি কওঁ আমি পলি হেলো এলকেন বুলি কওঁ ঠিক আছে কাৰ্বন পৰমাণুটোৰ ধৰ্মৰ ভিত্তিত আমি হেলো এলকেনসমূহ কি কৰিব পাৰো আমি প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এই তিনিটা শ্ৰেণীত কি কৰিব পাৰো আমি বিভক্ত কৰিব পাৰো এতিয়া চাবাচোন আমাৰ ধৰা এটা এলকাইল হেলাইড আছে কেনেকুৱা ধৰা R-CH ইয়াতে কি আছে এইটো যেটো আমাৰ হেলোজেন পৰমাণু আছে আমাৰ হেলোজেন পৰমাণু লাগি থকা কাৰ্বনটো আমাৰ কোনটো কাৰ্বনৰ কথা কৈছো মই এইটো কাৰ্বনৰ কথা কৈছো হেলোজেন পৰমাণু লাগি থকা কাৰ্বনটো ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে আমাৰ এটা গতিকে এইটো কি হ'ব আমাৰ 1 ডিগ্ৰী হ'ব নাইবা ইয়াক আমি কি বুলি কওঁ আমি প্ৰাইমাৰী বুলি কওঁ ইয়াৰ যদি আমি এক্সাম্পল চাওঁ এক্সাম্পল চাবাচোন ধৰা এইটো আমাৰ দিছো CH3 CH2 Br ইয়াতে এইটো যেটো হেলোজেন পৰমাণু আছে হেলোজেন পৰমাণু লাগি থকা কাৰ্বন এইটো আমাৰ হয়নে নাই হেলোজেন পৰমাণু লাগি থকা কাৰ্বনটোৱে ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে এই এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এইটো কিমান ডিগ্ৰী এলকাইল হেলাইড আমাৰ 1 ডিগ্ৰী নাইবা এইটো চোৱা CH3 CH2 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 Cl আছে এইটো কিমান ডিগ্ৰী এইটো ইয়াতে আমাৰ এইটো হেলোজেন পৰমাণু হেলোজেন পৰমাণু লাগি থকা কাৰ্বন এইটো ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে এটা এইটো কাৰ্বন কাৰ লগত লাগি আছে হেতু চাব আমি নালাগে ঠিক আছে হেলোজেন লাগি থকা কাৰ্বনটো ডাইৰেক্টলি এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এইটো কিমান ডিগ্ৰী হ'ব আমাৰ 1 ডিগ্ৰী হ'ব যদি আৰু এটা এক্সাম্পল চাব খোজা এইটো চোৱা CH2Cl ইয়াতে আমাৰ হেলোজেন পৰমাণু এইটো আছে হেলোজেন পৰমাণু লাগি থকা কাৰ্বন এইটো হেলোজেন পৰমাণু লাগি থকা কাৰ্বনটো কেইটাৰ লগত লাগি আছে আমাৰ কাৰ্বন ডাইৰেক্টলি এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এইটো কিমান ডিগ্ৰী হ'ব আমাৰ 1 ডিগ্ৰী এতিয়া মই ভাবো তোমালোকে এইখিনি বুজি পাইছা এইটো কিহৰ এক্সাম্পল দিলো মই প্ৰাইমাৰী গেটাৰ এতিয়া চাবাচোন আমি কি চাম এতিয়া সেকেন্ডাৰী চাম তোমালোকে গমে পাইছা সেকেন্ডাৰী কি হ'ব এবাৰ হেলোজেন লাগি থকা কাৰ্বনটো আমাৰ এইটো হেলোজেন লাগি থকা কাৰ্বনটো ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি থাকিব আমাৰ দুটা এতিয়া চাবাচোন এইটো কিমান ডিগ্ৰী আমাৰ 2 ডিগ্ৰী নাইবা ইয়াক আমি কি বুলি কওঁ আমি সেকেন্ডাৰী ঠিক আছে ইয়াত যদি আমি এক্সাম্পল চাওঁ আমি CH3 CH3 Br এইটো চাব ইয়াতে আমাৰ এইটো হেলোজেন পৰমাণু এইটো আছে এইটোৱে লাগি থকা কাৰ্বন এইটো আমাৰ ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে আমাৰ দুটা কাৰ্বনৰ লগত লাগি আছে তেন্তে গতিকে এইটো আমাৰ কিমান ডিগ্ৰী এলকাইল হেলাইড আমাৰ 2 ডিগ্ৰী এলকাইল হেলাইড এতিয়া চাবাচোন ঠিক তেনেকৈ মই যদি আৰু এটা এক্সাম্পল দিব খুজো ধৰা এইটো এটা আমাৰ হেলোজেন পৰমাণু এইটো আছে হেলোজেন পৰমাণু লাগি থকা কাৰ্বন আমাৰ এইটো কাৰ্বন ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে আমাৰ দুটা গতিকে আমাৰ এইটো কিমান ডিগ্ৰী 2 ডিগ্ৰী হল এইটো প্ৰাইমাৰী গল আমাৰ সেকেন্ডাৰী গল তাৰ পিছত এতিয়া চাবাচোন টাৰ্চিয়াৰীটো চাবাচোন আমাৰ টাৰ্চিয়াৰীত কি থাকিব আমাৰ হেলোজেন লাগি থকা কাৰ্বনটো
ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি থাকিব আমাৰ তিনিটা কাৰ্বন এইটো হেলোজেন লাগি থকা কাৰ্বন এইটো আমাৰ ডাইৰেক্টলি কেইটাৰ লগত লাগি থাকিব আমাৰ তিনিটা তেতিয়া আমি কি বুলি কম আমি 3 ডিগ্ৰী কম নাইবা টাৰ্চিয়েৰি এতিয়া চাবাচোন ইয়াৰ যদি আমি এক্সাম্পল চাওঁ এইটো দিছো মই CH3 Cl দিছো এটা আমাৰ হেলোজেন লাগি থকা কাৰ্বন এইটোৱে ডাইৰেক্টলি কেইটা কাৰ্বন লগত থাকিছে এটা দুটা তিনিটা গতিকে এইটো আমাৰ কিমান ডিগ্ৰী এলকাইল হাইড আমাৰ 3 ডিগ্ৰী এলকাইল হ্যালাইড এলাইলিক হ্যালাইড এলাইলিক হ্যালাইড কোনবোৰ হয় আমাৰ হেলোজেন আছে আমাৰ হেলোজেন লাগি থকা কাৰ্বন এইটো হেলোজেন লাগি থকা কাৰ্বনটোৱে কি কৰিব আমাৰ কাৰ লগত লাগি থাকিব আমাৰ কাৰ্বন কাৰ্বন দ্বিবন্ধনীৰ লগত লাগি থাকিব হল এতে এটা কাম কৰা হাইড্ৰোজেনৰ কাৰ্বনৰ কি কৰা ভ্যালেন্সিবোৰ কৰা কাৰ্বনৰ দুটা বন্ধনী আছে যেহেতু চাৰিটা বন্ধনী কৰে হাইড্ৰোজেন কেইটা লাগিব দুটা এতে কাৰ্বনের তিনটা বন্ধনী কৰি আছে হাইড্ৰোজেন কেইটা লাগিব এটা কাৰ্বন দুটা বন্ধনী কৰি আছে হাইড্ৰোজেন কেইটা লাগিব আমাৰ দুটা হল এটা চাবা তোমালোকে এইটো এলাইলিক হ্যালাইড দুই ধৰণে চাব পাৰা হেলোজেন লাগি থকা কাৰ্বন আমাৰ কাৰ লগত লাগি থাকিব ডাইৰেক্টলি যদি আমাৰ কাৰ্বন কাৰ্বন ডাবল বন্ডৰ লগত লাগি থাকে সেইটোক আমি কি বুলি কওঁ আমি এলাইলিক হ্যালাইড নাইবা বস্তুটো এনেকৈ চাব পাৰা আমাৰ কাৰ্বন কাৰ্বন ডাবল বন্ড থকা কাৰ্বন কাৰ্বন ডাবল বন্ডৰ লগত লাগি থকা কাৰ্বনটো আমাৰ কি বুলি কওঁ আমি এলাইলিক কাৰ্বন বুলি কওঁ এলাইলিক কাৰ্বন কোনটো কাৰ্বন কাৰ্বন ডাবল বন্ডৰ লগত লাগি থকা কাৰ্বনটো আমাৰ কি বুলি কলো আমি এলাইলিক কাৰ্বন ইয়াত যদি আমাৰ হেলোজেন লাগি থাকে তাক আমি কি বুলি কওঁ আমি এলাইলিক হ্যালাইড হল এতিয়া আমি চাম কি বেনজাইলিক হ্যালাইড বেনজাইলিক হ্যালাইডত কি থাকিব আমাৰ ধৰা বেনজিন আছে আমাৰ বেনজিনৰ লগত লাগি থকা কাৰ্বনটো আমাৰ কি আমাৰ বেনজাইলিক কাৰ্বন ইয়াতে আমাৰ কি হেলোজেন লাগি থাকিলে এটোক আমি কি বুলি কওঁ আমি বেনজাইলিক হ্যালাইড মানে আমি বস্তুটো এনেকৈ চাব পাৰো যে হেলোজেন লাগি থকা কাৰ্বনটো আমাৰ কাৰ লগত লাগি থাকিব আমাৰ ডাইৰেক্ট বেনজিনৰ লগত লাগি থাকিব তাক আমি কি বুলি কওঁ আমি বেনজাইলিক হ্যালাইড আমি এবাৰ চাও আমি ভিনাইলিক হ্যালাইড ভিনাইলিক হ্যালাইড ভিনাইলিক হ্যালাইড কি হয় আমাৰ কাৰ্বন কাৰ্বন ডাবল বন্ডৰ যেটো কাৰ্বনতে কি লাগি থাকিব এবাৰ আমাৰ হেলোজেনটো লাগি থাকিব এটা চাবাচোন এইটো আমাৰ কি হয় কাৰ্বন কাৰ্বন ডাবল বন্ডৰ কাৰ্বনতে কি লাগি আছে আমাৰ হেলোজেনটো কি কৰি আছে আমাৰ ডাইৰেক্টলি হেলোজেনটো কি কৰি আছে আমাৰ ডাইৰেক্টলি লাগি আছে হয় না নাই এটোক আমি কি বুলি কওঁ আমি ভিনাইলিক হ্যালাইড